শ্ৰীনগৰ যাবৰ কাৰণে কালিৰ পৰা আহি উধমপুৰত ৰখি আছোঁ। কালিৰ পৰা উধমপুৰত আমাক ৰখাই ৰাখিছে। ইয়াতে হোটেল ৰুম চুম চব ফুল হৈ আছে, থকাৰো ব্যৱস্থা নাই, খোৱাৰো বহুত কষ্ট। এতিয়াও ৰাতিপুৱা 5টা বজাত উঠি লাইনত লাগি আছোঁ, এইটো চাব পাৰে। আগফালে পিছফালে পুৰা ৰোড ব্লক কৰি থৈ দিছে। এতিয়া কেইটা বাজিল? 7টা বাজিল। 2 ঘণ্টাৰ পৰা এনেই বহি আছোঁ। না একো খাব পাৰিছোঁ, না ভালকৈ ঘুমাব পাৰিছোঁ। এইটো আমাৰ ডাঙৰীয়াহঁত মোবাইল টিপি আমনি হৈ গ'ল কিজানি, মোবাইলটো থৈ দিছে। এতিয়া বহি বহি টোপনি লাগি আছে। শ্ৰীনগৰ যাব দিয়া নাই। ইয়াতে অমৰনাথ যাত্ৰা চলি আছে, তাৰ কাৰণে বহুত ভিৰ। একদিন ৰখাই ৰখাই মানুহ যাব দিয়া। এতিয়া আমাক বা যাব দিয়া নাই, তাৰ কোনো গেৰেণ্টি নাই। তথাপি আজি এবাৰ চেষ্টা কৰিম। যদি যাব দিয়ে যাম, নহ'লে আৰু ঘৰৰ ফালে ঘূৰি যাব লাগিব।